সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা মই দেৰগাঁও অঞ্চলত বিভিন্ন জেগাত মানে দেৰগাঁও উপসমণ্ডল বন বিষয়াৰ অধীনত থকা বিভিন্ন জেগাত অবৈধ কাঠৰ মিল আমি দেখা পোৱা গৈছে আৰু এই কাঠৰ মিলবিলাক বহুত দিনৰ পৰা চলি থকা দেখা পোৱা গৈছে। দেৰগাঁও অঞ্চলত বিশেষকৈ গাঁওবিলাক অঞ্চলত 20ৰ পৰা অধিক তাৰমানে কাঠৰ মিল মানে অবৈধভাৱে চলি আছে। গতিকে বন সংমণ্ডলৰ বিষয়াৰ অধীনত কেনেকৈ ধৰণে এই অবৈধ কাঠৰ মিলবিলাক চলি আছে ৰাইজৰ মাজত এটা আলোড়নৰ সৃষ্টি হৈছে। গতিকে অবৈধ কাঠ মিলবিলাক থকা ঠাইবোৰ হৈছে মিছামৰা, ৰঙামাটি, জৰাগুৰি, খকন্দগুৰি, দানিচাপৰি অঞ্চলৰ বিভিন্ন অঞ্চলত এই অবৈধ কাঠৰ মিলবিলাক বহুত দিনৰ পৰা চলি আছে। গতিকে ইয়াৰ ওপৰত অতি শীঘ্ৰে বিহিত ব্যৱস্থা ল'বৰ বাবে আমাৰ সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। অনাগত দিনত আমি এই অবৈধ কাঠ মিলবিলাকৰ ওপৰত আমি এটা জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। এই বনাঞ্চলৰ বিভিন্ন জেগাৰ গছ গছনি কাটি ধ্বংসলীলাত পৰিণত কৰিছে আৰু এই কাঠবিলাক বিভিন্ন জেগালৈ যায়, যোৰহাট যায়, গোলাঘাট যায় আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ কাঠবিলাক সৰবৰাহ কৰে। গতিকে এই অঞ্চলবিলাক এটা সময়ত মৰুভূমিত পৰিণত হ'ব। গতিকে গাঁৱৰ এটা সুন্দৰ সেউজ পৰিৱেশ বিনষ্ট কৰিছে আৰু সেইকাৰণে আমি অতি শীঘ্ৰে সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এটা উচিত ব্যৱস্থা ল'বৰ বাবে সদুৰে দাবী জনাইছোঁ। সেউজ যিবিলাক তাৰমানে অধীনত থকা এই গছবিলাক কাটি ধ্বংসলীলাত পৰিণত হৈছে, ইয়াৰ কাৰণে তেওঁলোক এই গছবিলাক কাটি অবৈধভাৱে চমিলবিলাক চলাই তেওঁলোকে কৰোৰপতি হৈছে, আৰবপতি হৈছে আৰু গাঁৱৰ ৰাইজ অলৰেডি মানে এটা মৰুভূমিত পৰিণত হ'বলৈ গৈছে। এই মানুহখিনি হৈ গ'ল উল্লা আহমেদ, আশ্ৰফ আলী, হানিফ আলী, শ্বহীদুৰ আলী, সীমান্ত দাস, এনেকৈ বিভিন্ন জেগাৰ তাৰমানে মানুহে অবৈধভাৱে বহুতো মিল চলায়, নাম আৰু বহুতো আছে। গতিকে আমি সময়ত ইয়াৰ ওপৰত দিম আপোনালোকক। গতিকে আপোনালোকে সকলোখিনি পাব।